ফ্ৰেণ্ডছ ৱেলকাম টু স্মাৰ্ট ৱে ফৰ অল। আপোনালোক সকলো অৱগত যে গুৱাহাটী হাই কোৰ্টে ৰিচেণ্টলি ডিষ্ট্ৰিক্ট কোৰ্টসমূহৰ কাৰণে JEE পষ্টটো মুকলি কৰি দিছে, অৰ্থাৎ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট। ঠিক আছে, ইয়াত চাব গ'লে মেইনলি জেনেৰেল ইংলিছ ছেকশ্যনটোৱে কি ৰোল প্লে কৰে, অৰ্থাৎ আউট অফ 100 50 মাৰ্কছ আমি জেনেৰেল ইংলিছৰ পৰা অহা দেখা যায়। বাকী 30 মাৰ্কছ জেনেৰেল নলেজৰ ওপৰত আৰু 20 মাৰ্কছ জেনেৰেল এপ্টিটিউড অৰ্থাৎ মেথছ এণ্ড ৰিজনিং। ইংলিছত মেইনলি কি আহে, ইংলিছত মেইনলি ইয়াত আপোনালোকে ভকেবুলাৰী ষ্ট্ৰং কৰিব লাগিব। ঠিক আছে, কাৰণ ইয়াত আপোনালোকে চিননিমছ, এণ্টনিমছ অৰ্থাৎ সমাৰ্থক শব্দ, বিপৰীত শব্দ, ফ্ৰেজেল ভাৰ্ব, য'ত সাজ বুলি যিবিলাক কওঁ ন, ফ্ৰেজেল ভাৰ্ব, ইডিয়মছ, ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন অৰ্থাৎ এটা শব্দত প্ৰকাশ কৰা, কিছুমান আৰ্টিকল আহিব, ইম্পৰ্টেণ্ট আৰ্টিকলছ। অ'কে, পেছেজ আহিব, পেছেজৰ পৰা আপোনালোকে এনচাৰ দিব লাগিব। এনেকুৱা কুৱেশ্যনবোৰে মেইনলি আহে, যাওক কিছুমান গ্ৰামেটিকেল ইৰৰ স্পট কৰিব দিব। অ'কে, আজি আমি আলোচনা কৰিম বিভিন্ন সাম্ভাৱ্য ভকেবুলাৰী যিবোৰ আগতে আহি গৈছে বা অহাৰ চান্স আছে। ঠিক আছে, আৰু কিছুমান ফ্ৰেজেল ভাৰ্ব আৰু ইডিয়মছ আজি ভিডিঅ'টো আলোচনা কৰিম। আহক ভিডিঅ'টো পলম নকৰোঁ। প্ৰথম ৱৰ্ডটো চাওক, প্ৰথম ৱৰ্ডটো হৈছে ফ্লিপেণ্ট। ফ্লিপেণ্ট মানে হৈছে মেকিং লাইট অফ চামথিং, যিকোনো এটা বস্তু লাইটলি লোৱা। ঠিক আছে, চিৰিয়াছলি নোলোৱা, সেইটো হৈছে ফ্লিপেণ্ট। ইয়াৰ চিনটনিমছ হৈছে কি, ইয়াৰ চিননিমছ হৈছে ফেষ্টিয়াছ, ফেচেটিয়াছ বুলি কওঁ, এইটো ফেচেটিয়াছ, ফ্ৰিভুলাছ, গ্লিপ। খুব ইম্পৰ্টেণ্ট ৱৰ্ড এইটো, ফেচেটিয়াছ মনত ৰাখিব, আগতে এইটো আহি গৈছে। অ'কে, নেক্সট ইয়াৰ এণ্টনিমছ অৰ্থাৎ বিপৰীত শব্দবোৰ হৈছে চলেম, চম্বাৰ, চিনচিয়াৰ, খুব চিনচিয়াৰ মানে, খুব চলেম আমি কওঁ ন, চম্বাৰ, সহজে মানে ভাবি চিন্তি কৰে আৰু। ঠিক আছে, নেক্সটটো চাওক ফেটুৱাছ। ফেটুৱাছ হৈছে নট হেভিং অৰ শ্বয়িং এন এবিলিটি টু এবজৰ্ব আইডিয়াছ, অৰ্থাৎ পইণ্টলেছ বুলি কওঁ ন, তাৰ কোনো যুক্তি নাই মানে, পইণ্টলেছ, ইলজিকেল, চিল্লি, এবজাৰ্ড, এইবোৰ হৈছে ফেটুৱাছৰ চিননিমছ। ইয়াৰ অপজিট হৈছে প্ৰুডেণ্ট, অৰ্থাৎ প্ৰুডেণ্ট মানে কি, বহুত জ্ঞানী বুলি কওঁ ন, প্ৰুডেণ্ট, ৰেচনেল, বহুত ভাবি চিন্তি কৰে। চাগাচিয়াছ, এইটো এটা খুব ইম্পৰ্টেণ্ট ৱৰ্ড, চাগাচিয়াছ একদম মনত ৰাখিব। চাগাচিয়াছ মানে হৈছে একদম ভাবি চিন্তি কৰে, জ্ঞানী বুলি কওঁ। ৱাইল্ড ডিচিশ্যন মানে ৱাইজ। ঠিক আছে, নেক্সটটো চাওক কণ্ট্ৰাইট। কণ্ট্ৰাইট মানে হৈছে ফিলিং চৰ' ফৰ এ ৰং ডেট হেজ ওৱান ডান, অৰ্থাৎ কিবা এটা ভুল কৰা কাৰণে যিটো পস্তাৱা ন, গিল্টি ফিল, সেইটোৱে। প্ৰথমতে দিয়া আছে ইয়াৰ ৰিমৰ্চফুল, আমি যিটো গিল্টি ফিল কৰোঁ, ৰিমৰ্চফুল, ৰিপেণ্টেণ্ট, পেণ্টিনেণ্ট, লঘু বিৰাজ। অ'কে, ইয়াৰ এণ্টনিম হৈছে ৰুথলেছ, ডিফাইন। অ'কে, নেক্সট চাওক কনজেকচাৰ। কনজেকচাৰ মানে প্ৰিজাম্পচন, আইডিয়া, হাইপথেচিছ, গেছ, পষ্টুলেট। ঠিক আছে, গতিকে তাৰ অপজিট কি হ'ব, ৰিয়েলিটি, যিটো আইডিয়া ওপৰত বেছ কৰি নহয়, যিটো ৰিয়েলিটি, যিটো ইভিডেণ্ট প্ৰমাণ, যিটো চাৰ্টেইনিটি, নিশ্চয়তা। অ'কে, নেক্সট ৱৰ্ডটো হৈছে কহৰ্ট, মানে আপোনালোকে জানে এটা গ্ৰুপ বা এলি, অৰ্থাৎ এ পাৰ্চন ফ্ৰিকুৱেণ্টলি চিন ইন দ্য কোম্পানী অফ আনাডাৰ। এছ'চিয়েট বুলি কওঁ, এলি, কণ্টিনজেণ্ট বা এটা গ্ৰুপ বুলিও ক'ব পাৰি। ঠিক আছে, এণ্টনিম হৈছে ৰাইভেল, অপনেণ্ট, লনাৰ, কম্পিটিটৰ। অ'কে, নেক্সটটো চাওক কপিয়াছ। কপিয়াছ মানে বহুতো, প্লেণ্টিফুল, বণ্টিফুল, লেভিছ, প্ৰফিউজ, এইবোৰ হৈছে কপিয়াছৰ চিননিমছ। আৰু এণ্টনিম হৈছে মিয়েৰ্ছ, স্কেয়াৰ, স্পেয়াৰ মানে অভাৱ। ঠিক আছে, নেক্সট ইনট্ৰেনচাইট। ইনট্ৰেনচাইট মানে হৈছে এডামেণ্ট, অবডিউৰেট, ষ্টিডফাষ্ট, ষ্টাবৰ্ণ, অবষ্টিনেট, অৰ্থাৎ জিদ্দি বুলি কওঁ ন, পাগলপন।
যিটো আমি ষ্টাবাৰ্ণ বুলি কওঁ ন, তাৰে এটা সমাৰ্থক শব্দ হৈছে ইন্ট্ৰেনচাইট। খুব ইম্পৰ্টেণ্ট শব্দ ইন্ট্ৰেনচাইট। এডামেণ্টটো মনত ৰাখিব ইয়াৰ, এইটো এটা ইম্পৰ্টেণ্ট ৱৰ্ড হয়। এডামেণ্ট, অবডিউৰেট, গোটেইকেইটা ইম্পৰ্টেণ্ট। এডামেণ্ট, অবডিউৰেট, ষ্টিডফাষ্ট, ষ্টাবাৰ্ণ, অবষ্টিনেট। ইয়াৰ এণ্টনিমছ কি? ডচাইল, যাক সহজে কি কৰিব পাৰোঁ, গলাব পাৰি ন, ডচাইল। প্লাইণ্ট, এমিনেবল, যিটো বহুত ফ্ৰেণ্ডলি হয় ন, এমিনেবল। কমপ্লাইণ্ট। অ'কে, নেক্সট চাওক, জিঅ'পাৰডাইজ। জিঅ'পাৰডাইজ মানে কি? ডেঞ্জাৰ, টু প্লেচ ইন ডেঞ্জাৰ। আণ্ডাৰমাইনিং, কিবা এটা আণ্ডাৰমাইনিং কোৱা মানে কি? খতৰে মে ডালনা আমি কওঁ ন, আণ্ডাৰমাইনিং। ইম্পেৰিলিং, মিনেন্সিং। অ'কে, ইয়াৰ এণ্টনিমছ আছে চিল্ডিং, এনচিয়ৰিং, প্ৰটেক্টিং, প্ৰিজাৰ্ভিং। অ'কে, নেক্সট চাওক, এক্ৰিমেনাছ, এক্ৰিমনিয়াছ। এক্ৰিমনিয়াছ মানে এংৰি এণ্ড বিটাৰ, বহুত খঙাল হয় এক্ৰিমেনিয়াছ। ৰেনচৰাছ, চাইনিকেল, এম্বিটাৰ। অ'কে, ইয়াৰ অপজিট কি হ'ব? কৰ্ডিয়েল, মানে খুব ফ্ৰেণ্ডলি বুলি কওঁ ন, কৰ্ডিয়েল। চিম্পেথেটিক, ৱাৰ্ম, টেণ্ডাৰ। অ'কে, নেক্সট চাওক, কিছুমান ফ্ৰেজেল ভাৰ্ব আছে। Okay? প্ৰথমটো দি আছে কাষ্ট লাইট অন। কাষ্ট লাইট অন মানে কি? টু ক্লেৰিফাই অৰ মেক চামথিং ইজিয়াৰ টু আণ্ডাৰষ্টেণ্ড। কিবা এটা টপিক ইজি কৰি দিয়া বা ক্লেৰিফাই কৰি দিয়া, ঠিক আছে, বুজিবলৈ সহজ কৰি দিয়া। এক্সাম্পল দি আছে, হিজ ডিটেইল এনালাইচিছ অফ দ্য ডাটা শুড কাষ্ট লাইট অন দ্য ৰুট কজ অফ দ্য প্ৰব্লেম। অৰ্থাৎ যিটো প্ৰব্লেম চলি আছিলে তাৰ ৰুট কজটো বুজাত মানে তেওঁ ডিটেইলছ এনালাইচিছটোৱে কি কৰে? কাষ্ট লাইট অন কৰি দিলে, মানে সহজ কৰি দিলে। নেক্সটটো চাওক, লে টু ৰেষ্ট। লে টু ৰেষ্ট মানে হৈছে টু ইলিমিনেট ফিয়াৰ্ছ, ডাউটছ অৰ কনচাৰ্নছ। অৰ্থাৎ ভয় নাইকিয়া কৰা। অ'কে, দ্য টিমছ ভিক্টৰী লেড টু ৰেষ্ট দ্য ক্ৰিটিচিজিম দে হেড বিন ফেচিং। সিহঁতে যিমান সমালোচনা পাত্ৰ হৈ আছিলে, ঠিক আছে, সিহঁত জিকাৰ পিছত সেই সমালোচনাৰ পাত্ৰ হোৱা ভয়টো নাইকিয়া হ'ব। ডাবল ডাউন, ডাবল ডাউন মানে হৈছে নিজৰ ষ্ট্ৰেটেজি বা কষ্টটো কি কৰা আৰু দুগুণ কৰা। টু ষ্ট্ৰেনজেন্স ওৱান কমিটমেণ্ট টু এ ষ্ট্ৰেটেজি অৰ কোৰ্চ অফ একশ্যন। ইউ শুড ডাবল ডাউন অন ইউৰ এফৰ্টছ টু ক্লিয়াৰ দ্য এক্সাম। অৰ্থাৎ তুমি এক্সাম ক্লিয়াৰ কৰিবলৈ হ'লে তোমাৰ এফৰ্টছ তুমি ডাবল ডাউন কৰিব লাগিব। অ'কে, নেক্সট কিছুমান ইডিয়ম চাওক। এনেকুৱা কুৱেশ্যন আহে ইডিয়মছৰ ওপৰত। চিলেক্ট দ্য মষ্ট এপ্ৰপ্ৰিয়েট মিনিং অফ দ্য গিভেন ইডিয়ম। লুকছ এণ্ড ফিছ, চাৰিটা অপশ্যন দি আছে। মেইন ছাপৰ্ট, টু গেট চামন ড্ৰাংক, টু এক্ট ইন এ ফ্ৰেঞ্চাইজ মেনাৰ, মেটেৰিয়েল ইণ্টাৰেষ্ট। ইয়াৰ মিনিং হৈছে মেটেৰিয়েল অৰ ৱাইল্ডলি বেনিফিটছ, যিটো আমি সুখ বুলি কওঁ ন, মেটেৰিয়েল বেনিফিটছ, টকা পইচা সেইটো। এক্সাম্পল, নাও এ ডেজ এভৰিবডি ইজ ইণ্টাৰেষ্ট অনলি ইন লুকছ এণ্ড ফিচেছ অফ দেয়াৰ জবছ। আজিকালি সকলোৱে পইচা পাতিৰ কাৰণে জব কৰে, ঠিক আছে, মেটেৰিয়েল বেনিফিটছৰ কাৰণে জব কৰে। অ'কে, লাইভ ৱাৰ মানে হৈছে, লাইভ ৱাৰ মানে ভেৰি এনাৰ্জেটিক পাৰ্চন। কাট এণ্ড ইনস্পাইৰেশ্যনেল ফিগাৰ মানে হৈছে টু চাৰ্ভ এজ এ ৰোল মডেল, ৰোল মডেল হিচাপে চাৰ্ভ কৰা। অ'কে, এক্সাম্পল, ডিছপাইট হাৰ ডিজেবিলিটি শ্বি কাট এন ইনস্পাইৰেশ্যনেল ফিগাৰ ইন দ্য স্পৰ্ট ৱৰ্ল্ড। তেওঁ বিশেষভাৱে সক্ষম হোৱা স্বত্বেও কি স্পৰ্টৰ দুনিয়াত তেওঁ এজন কি হৈ গ'ল? কাট এণ্ড ইনস্পাইৰেশ্যনেল ফিগাৰ, ৰোল মডেল হৈ গ'ল, ঠিক আছে। নেক্সট ইডিয়মটো চাওক, কট বিটুইন এ ৰক এণ্ড এ হাৰ্ড প্লেচ। অৰ্থাৎ ৰকটো টান হোৱা নাই, হাৰ্ড প্লেচটো টান, তাৰ মাজতে ফচি যোৱা। ইয়াৰ মিনিং কি? ফেচ উইথ টু ডিফিকাল্ট চইচেছ ৱেৰ এভইডিং ওৱান প্ৰব্লেম লিডছ টু আনাদাৰ। এনেকুৱা দুটা চিটুৱেশ্যনৰ মাজত ফচি যোৱা, আপুনি ফেচ কৰা বা এনেকুৱা দুটা চিটুৱেশ্যন ফেচ কৰা যিটো এটা এৰিলে আপোনাৰ আনটো কাৰণে প্ৰব্লেম, ঠিক আছে। এক্সাম্পল, she was caught between a rock and a hard place. Either stay in a job she hates or quit and face financial insecurity. অৰ্থাৎ তাই এতিয়া তাই বেয়া পোৱা কামটো
কামটোত থাকিব নে এৰি দিব, আৰু এৰি দিলেও তাই কি কামটো যদি এৰি দিয়ে ফাইনেন্সিয়েল প্ৰব্লেম হৈ যাব, ঠিক আছে। সেইটো মাজত তাই ফচি আছে। অ'কে, নেক্সটটো চাওক, টেক চামৱান উইথ এ গ্ৰেইন অফ চল্ট। খুব ইম্পৰ্টেণ্ট ইডিয়মছ হয়। ইয়াৰ মিনিং হৈছে ভিউ চামথিং উইথ স্কেপটিচিজম, অৰ্থাৎ অৰ নট টেক ইট টু লিটাৰেলি অৰ চিৰিয়াছলি, অৰ্থাৎ যিকোনো এটা বস্তু কি সন্দেহৰ চকুৰে চোৱা। স্কেপটিচিজম মানে কি সন্দেহৰ চকুৰে চোৱা, ঠিক আছে, চিৰিয়াছলি নোলোৱা। এক্সাম্পল দিয়া আছে, ইউ শুড অলৱেজ টেক হিজ প্ৰিডিকশ্যন উইথ এ গ্ৰেইন অফ চল্ট, হি ৱাজ এক্সাগেৰেটছ। অ'কে, আজিৰ ভিডিঅ'টোত ইমানে বেছি কুৱেশ্যন লোৱা নাই আমি। নেক্সট পাৰ্টত আমি ওৱানত ছাবষ্টিটিউশ্যনবোৰ লৈ আহিম, এনেকুৱা বিভিন্ন ইম্পৰ্টেণ্ট ফ্ৰেজেল ভাৰ্বছ, চিনমছ এণ্ড ভাৰ্বছবোৰ লৈ আহিম, ঠিক আছে। থেংক ইউ, আজিৰ ভিডিঅ'টো ইমানেই।